Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। Welcome back to Ankuran ACS Academy. আশা কৰো আপোনালোকে আমাৰ PIQ সিৰিজটো চাই আছে। কাৰণ APSC নোটিফিকেশন ওলালে আৰু APSC ত আপোনালোকে মনত ৰাখিব PIQ টো বহুত বেছি ইম্পৰ্টেন্ট। অকল APSC বুলি নহয়, যিকোনো এটা কম্পিটিটিভ এক্সামৰ কাৰণে PIQ is very much important. সো আপোনালোকে যিমান PIQ বোৰ চাব, সিমান আপোনালোকৰ কাৰণে বেনিফিচিয়াল হ'ব। ঠিক আছে? সো আমি কি কৰো আমাৰ এটা সিৰিজ এইটো সিৰিজত আমি কি কৰো ডেইলি এটা ভাল কনসেপচুৱেল পিআইকিউ আনো আৰু তাৰ এগেইনষ্টত আমি অলপ এনালাইসিস কৰি গোটেই কনসেপ্টটো ক্লিয়াৰ কৰি আমি কোৱেশ্চনটো ডিকোড কৰো নহয় জানো আজি এটা আমি ইকনমিক্সৰ কোৱেশ্চন লৈ আহিছো অলপ ফেক্টুৱেল হয় বাট তাৰ ভিতৰৰ আৰৰ এইটো কোৱেশ্চনৰ থ্ৰু দি বেলেগ টপিক আমি টাচ কৰিম যাতে আপোনালোক এনেকুৱা ধৰণৰ প্ৰশ্ন বা ইয়াৰ ৰিলেটেড কিবা যদি ইকনমিক্সৰ প্ৰশ্ন আহে আপোনালোকে আৰামছে পাৰে ঠিক আছে সো আহক আমি গোটেইখিনি এবাৰ পঢ়ো So question to সুধিছে which of the following organization and their year of establishment are incorrectly matched ঠিক আছে নে প্ৰশ্নটোত চাওক কি সুধিছে চাওক মন কৰক এক সেকেন্ড কি সুধিছে incorrectly matched ইয়াত খেলাটো খেলছে ঠিক আছে নাই শুদ্ধকে মানে অশুদ্ধকে কোনটো মিলাইছে হেতু সুধিছে এটা অপচনৰ আৰবিআই দিয়া আছে 1935 সেবি দিয়া আছে 1988 নীতি আয়োগ দিছে 2015 আৰু ট্ৰাই দিছে 1997 এতিয়া কথাটো হল ইয়াত কি দিছে সিলেক্ট দা কারেক্ট এনসার ঠিক আছে অপশন চাওক আপুনি অপশন কে চাওক অকল 4 টো ইনকারেক্ট অকল 2 and 4 টো ইনকারেক্টলি ম্যাচ বুলি কৈছে অকল 2 টো ইনকারেক্টলি ম্যাচ বুলি কৈছে নহলে গুটে গিটাই কারেক্টলি ম্যাচ বুলি কৈছে ওপৰত সুধিছে এনেকুৱা ধৰণৰ কোৱেশ্চনটো চাওক আপোনালোকে মন কৰক ওপৰত সুধিছে আপোনাক ইনকারেক্টলি ম্যাচ ঠিক আছে কিন্তু তলত সুধিছে কারেক্ট এনসার আপোনালোকে ভাবক কিমান ক্রিটিক্যালি সুধিছে কারেক্ট এনসার সুধিছে হয় নহয় জানো সো আপোনালোকে কি কৰিব জান নাই তলৰ এনসাৰটো চাব কোনটো কারেক্ট এনসার হেতু সুধিছে যদিও ইনকারেক্ট আপুনি ইনকারেক্টলি ম্যাচ সুধিছে ইনকারেক্টলি ম্যাচ কিন্তু সুধিছে কারেক্ট এনসারটো চাওক আপোনালোকে বুজক ট্রাই কেনেকৈ কৰিছে কোৱেশ্চন আপোনালোক কেনেকৈ ক্রিটিক্যালি ফসাব ট্রাই কৰিছে নহয় জানো সো আহকচোন আমি আমাক কি সুধিছে কোৱেশ্চনটোত হেতু আমি পঢ়ো বুজি পালো সো চাওক আমি এটা এটাকে ডিসকাস কৰি যাও প্ৰথম আরবিআই ঠিক আছে আরবিআই মানে কি রিজার্ভ ব্যাংক অফ ইন্ডিয়া কেতিয়া এস্টাবলিশ হৈছিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এস্টাবলিশ হৈছিলে এপ্ৰিল 1st 1935 মনত ৰাখিব আৰু কেনেকৈ এস্টাবলিশ হৈছিল আন্ডাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট ঠিক আছে বুজি পাইছেন আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে মুম্বাই মোৰ হেডকোৱাৰ্টাৰ জানাটো বহুত ইম্পৰ্টেন্ট হেডকোৱাৰ্টাৰ মুম্বাই মেচ দা ফলোইং হেডকোৱাৰ্টাৰো আহি যাব পাৰে হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাই আৰু কি কৰে আৰবিআই কি কৰে প্ৰথম কথা আমি সবতছে ডাঙৰ কথা ইস্যু অফ বেংক নোটস হয়নে বেংকৰ নোটস ইস্যু কৰে নহয় জানো লগতে কি কৰে মনিটাৰী পলিচি আমাৰ হেৰি কৰে ডিসাইড কৰে মনিটাৰী পলিচি ডিসাইড কৰে নহয় জানো আৰু মনিটাৰী পলিচিত আমাৰ কি থাকে আমাৰ ইনফ্লেশ্যন কন্ট্ৰোল কৰিব চেষ্টা কৰে নহলে ইনফ্লেশ্যন নহলে ডিফ্লেশ্যন নহয় জানো এইবিলাক মনিটাৰী পলিচি থ্ৰু দি আৰবিআই কন্ট্ৰোল কৰিব চেষ্টা কৰে নহয় জানো এতিয়া কথাটো হ'ল আমাৰ আৰবিআই কেতিয়া এস্টাবলিশ হৈছিল 1st এপ্ৰিল 1935 নহয় জানো এইখিনি বুজি পালে সিমিলাৰলি আমি আৰবিআই কথা প্ৰাইমাৰী কথা পঢ়িলোৱে নেক্সট কি দিছা হও আমি নেক্সট দিছে সেবি মানে কি সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড ইণ্ডিয়া কিয় সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া মন থাকিবনে সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ কেতিয়া এস্টাবলিশ হৈছিলে চাওক 12 এপ্ৰিল 12 1988 ঠিক আছে এইটো কি বডি হয় এটা কথা মন ৰাখিব এখন আমাৰ সেবি আমাৰ কি কয় ৰিজাৰ্ভ বেংক স্টেটুটৰি বডি দেই স্টেটুটৰি বডি হয় স্টেটুটৰি বডি কাক কয় মই আপোনালোকক এক্সট্ৰাকে বুজাব নাযাওঁ কিয় জানেনে অলৰেডি এটা পিআইকিউত স্টেটুটৰি বডি কাক কয় কনস্টিটিউশনাল বডি কাক কয় কোৱাসি জুডিশিয়েল বডি কাক কয় আৰু এক্সিকিউটিভ বডি কাক কয় এবাৰ ডিসকাস কৰি থৈছো সো আজি হেতু নকওঁ আপোনালোকে প্ৰিভিয়াস যোনটো কোৱেশ্চনত দিছো চাই ল'ব সেবিটিও স্টেটুটৰি বডি হয় বৰ্তমান সময়ত ঠিক আছে স্টেটুটৰি বডি কিন্তু আকৌ কৈছো কিন্তু 1992 হে স্টেটুটৰি বডি পাইছে ঠিক আছে 1992 হে স্টেটুটৰি বডি পাইছে মন ৰাখিব
তাৰ আগলৈকে কিন্তু নন ষ্টেচুটৰী 1988ত এষ্টাব্লিছ হৈছিল, এই 1988 পৰা 1992 লৈকে নন ষ্টেচুটৰী বডি হিচাপে কাম কৰি আছিলে, নন ষ্টেচুটৰী বডি। চ' কেতিয়াবা যদি সেবিৰ কথা আহিলে এনেকুৱা আহি যাব পাৰে, when it was first started it was a non statutory body। একদম সঁচা কথা, বুজি পালে? নেক্সটটো আহিলে আমাৰ ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত ক'লো মই, ইয়াৰ হেডকোৱাৰ্টাৰ কোৱা, ইয়াৰ সেবি হেডকোৱাৰ্টাৰ ক'ত, আনাদাৰ মুম্বাই। সেবিৰ হেডকোৱাৰ্টাৰ ক'ত আছে, মুম্বাই। কাম কি, সেবি কি কৰে, আমাৰ ইনভেষ্টমেণ্টৰ ৰুলবোৰ বনাই নবনায়, ইনভেষ্টমেণ্টৰ পৰা আমাৰ ইণ্টাৰেষ্টবোৰ প্ৰটেক্ট কৰে, প্ৰটেক্ট ইণ্টাৰেষ্ট অফ ইনভেষ্টৰ্ছ, নহয় জানো? বুজি পালে? ৰেগুলেট কৰে, আমাৰ চিকিউৰিটিজবোৰ ৰেগুলেট কৰে। আমি হেৰি কৰোঁ, আমাৰ শ্বেয়াৰ্ছৰ কথা পাতো, শ্বেয়াৰ্ছ এইবিলাক কোনে ৰেগুলেট কৰে, সেবিয়ে ৰেগুলেট কৰে। মনত থাকিব হেডকোৱাৰ্টাৰ ক'ত, মুম্বাইত। কেতিয়া, 12 এপ্ৰিল 1988ত ষ্টাৰ্ট হৈছিলে, আৰু ষ্টেচুটৰী ষ্টেটাছ কেতিয়া পালে, 1992ত। ঠিক আছে, নেক্সটটো কি আহিলে আমাৰ, নীতি আয়োগ। নীতি আয়োগে কাক ৰিপ্লেচ কৰিছিল, প্লেনিং কমিশ্যন। মনত ৰাখিব, কাক ৰিপ্লেচ কৰিছিল, প্লেনিং কমিশ্যন। ঠিক আছে, প্লেনিং কমিশ্যন কেতিয়া এষ্টাব্লিছ হৈছিলে, জানুৱাৰী 1, 2015। ইয়াক কি বুলি কোৱা হয়, থিংক টেংক। মনত ৰাখিব, থিংক টেংক বুলি কোৱা হয়। মনত থাকিব, থিংক টেংক বুলি, কিহৰ থিংক টেংক বুলি কোৱা হয়, অফ দ্য গভৰ্ণমেণ্ট। মনত ৰাখিব, থিংক টেংক অফ দ্য গভৰ্ণমেণ্ট। ঠিক আছে, এষ্টাব্লিছ কেতিয়া হৈছিল ক'লো, হেডকোৱাৰ্টাৰ ক'ত, নিউ দিল্লী। মনত থাকিব, নিউ দিল্লী। কি কৰে, পলিচি মেকিং বডি হয়, নহয় জানো? পলিচি ডাইৰেকশ্যন দিয়ে, মানে গাইড কৰে, আমাৰ চৰকাৰক গাইড কৰে। ঠিক আছে, মনত ৰাখিব, গাইড কৰে, দে গাইড দ্য গভৰ্ণমেণ্ট টু মেক পলিচিছ। তেওঁলোকৰ ডিচিজনবোৰ কিন্তু হেৰি নহয়, চৰকাৰে মানিবও পাৰে নামানিবও পাৰে, তেওঁলোকৰ কামটো হ'ল খালি জাষ্ট এ থিংক টেংক। তেওঁলোকে চৰকাৰৰ হয় মানে নতুন পলিচি, নতুন সেইবিলাক হেৰি কৰিব, তেওঁলোকে চৰকাৰক গাইড কৰিব। ঠিক আছে, ইনপুট দিব, বুজি পালে? নেক্সটটো আহিলে ট্ৰাই। আপুনি মই যে আজি কথা পাতি আছো, ধৰি লওক ৰিচাৰ্চ পেক বনাওঁ, 299ত ভৰাই আছো, 399ত ভৰাই আছো, 499ত ভৰাই আছো, এইবিলাক কোনে ৰেগুলেট কৰে, ট্ৰাই। মানে কি, টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। ঠিক আছে, টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে, মনত ৰাখিব, Feb 20, 1997। মনত ৰাখিব। ঠিক আছে, মন থাকিবনে, একেবাৰে মন থাকিবনে? কি বডি হয়, মই নীতি আয়োগখন কি বডি হয়, নীতি আয়োগখন কি বডি ক'ব পাহৰিছিলো। নীতি আয়োগখন কি হয়, নন ষ্টেচুটৰী বডি। ঠিক আছে, বা এক্সিকিউটিভ বডি। মন থাকিব, এক্সিকিউটিভ বডি। ঠিক আছে, আমাৰ ট্ৰাইখন কি হয়, ট্ৰাইখন হ'ল আমাৰ ষ্টেচুটৰী বডি। মন থাকিব, ট্ৰাইখন কি আমাৰ ষ্টেচুটৰী বডি। ষ্টেচুটৰী বডি কাক কয়, মই আকৌ কৈছো, নকওঁ, প্ৰিভিয়াছ ক্লাছ এটাত কৰিছো, চাই ল'ব। বুজি পালে? চ' আমি যদি চাব যাওঁ, কুৱেশ্যনটো যদি আমি চাব যাওঁ, চাওক এতিয়া আপুনি, ইয়াৰ হেডকোৱাৰ্টাৰটো নকলো ন, ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে, নিউ দিল্লীতে আছে। মন থাকিব, ক'ত আছে, ট্ৰাই হেডকোৱাৰ্টাৰ, নিউ দিল্লী। আৰু কি কৰে মই ক'লোৱে, টেলিকম অথৰিটি, আমাৰ টেলিকমিউনিকেশ্যন চাৰ্ভিচেছ, এইবিলাক প্ৰাইচেছবোৰ এইবিলাক ৰেগুলেট কৰে। আমাৰ ফোনৰ, মোবাইলৰ ৰিচাৰ্জে হওক, আমাৰ এইবিলাক কোনে ৰেগুলেট কৰে, ট্ৰাই কৰে, টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। ঠিক আছে, বুজি পালে? আশা কৰো বুজি পালে। আহক আমি এতিয়া কুৱেশ্যনৰ এনচাৰটো চাই লওঁ। এনচাৰটো কি হ'ব চাওক, আমি RBI কি কৰোঁ, 1935 হয় না RBI, ৰাইট? সেবি 1988 হয়, নীতি আয়োগ 2015, ট্ৰাই 1997। চ' এটাও ইনকাৰেক্টলি মেটচ নহয়, গোটেইকেইটা কাৰেক্টলি মেটচ। চ' এনচাৰটো কি হ'ব, অল অফ দ্য এবভ আৰ কাৰেক্টলি মেটচ। চ' অপশ্যন কি হ'ব, অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। মনত থাকিব, অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। মনত থাকিব, যদিও ইনকাৰেক্টলি মেটচ হৈছে, ইয়াত দিয়া আছে অল আৰ কাৰেক্টলি মেটচ। চ' এনচাৰটো হ'ব অপশ্যন ডি, অল আৰ কাৰেক্টলি মেটচ। ঠিক আছে, বুজি পালে কুৱেশ্যনটো? দেখিছে আপোনাক কুৱেশ্যনটো কেনেকে ট্ৰিককে সুধিছে। চ' আহকচোন, আমি যিহেতু আমি ৰেগুলেটৰী বডিজখিনিৰ কথা পঢ়িছোৱে, এটা কাম কৰো, অলপ দুই এখন ৰেগুলেটৰী বডিজ আমি পঢ়ি লওঁ। ঠিক আছে নে? চাওক, মই চেক্টৰ ৱাইজ পঢ়াম হা। চাওক, আপোনাক মই চেক্টৰ ৱাইজ পঢ়াম। চ' ফাইনেন্সিয়েল এণ্ড ইকনমিক চেক্টৰ, তাত কি কি মানে বডিজ আছে। প্ৰথমটো আমি কি পঢ়িলো, বেংকিঙৰ কাৰণে কি আছিলে, RBI আছিলে, হয়নে? বৰ্তমানৰ গভৰ্ণৰ কোন হয়, সঞ্জয় মালহোত্ৰা। মনত ৰাখিব, বৰ্তমানৰ গভৰ্ণৰ কোন হয়, সঞ্জয় মালহোত্ৰা। মনত থাকিব, বেংকিঙৰ এইটো আমাৰ। তাৰপিছত আমাৰ
কেপিটেল মানে কি আমাৰ টকা পইচা আমাৰ শ্বেয়াৰ্ছৰ কাৰণে কি হয় শ্বেয়াৰ্ছৰ কাৰণে হ'ল সেবি কথা পাতিলো আমি সেবি কথা এক্সট্ৰাকে নাপাতো ইঞ্চুৰেঞ্চৰ কাৰণে কি হয় মন থাকিব ইঞ্চুৰেঞ্চটো ইম্পৰ্টেণ্ট হয় ইঞ্চুৰেঞ্চ কি হয় IRDAI কি হয় IRDAI মানে কি হয় ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া মনত থাকিব ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া মনত থাকিব আশা কৰোঁ মনত থাকিব পেঞ্চনৰ কাৰণে কি আছে পেঞ্চনৰ কাৰণে পেঞ্চন ফাণ্ড পেঞ্চন মানে PFRDA পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি হাউচিঙৰ কাৰণে কি আছে হাউচিং ফাইনেন্সৰ কাৰণে NHB নেশ্যনেল হাউচিং বৰ্ড ঠিক আছে মাইক্ৰ' ফাইনেন্সৰ কাৰণে কি আছে মাইক্ৰ' ফাইনেন্সৰ কাৰণে SIDBI মানে কি স্মল ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কমিউনিকেশ্যন চেক্টৰ ছেকেণ্ড হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কমিউনিকেশ্যন চেক্টৰ ঠিক আছে এইখনৰ আপোনাৰ প্ৰথমটো আমি ট্ৰাই পঢ়িছোৱে ট্ৰাই আছে তাৰপিছত পাৱাৰৰ কাৰণে আছে CERC মানে কি চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন তাৰপিছত DGCA আছে এইটো আমাৰ চিভিল এভিয়েশ্যনৰ কাৰণে ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন ঠিক আছে তাৰপিছত আমাৰ ফুডৰ কাৰণে এটা আছে FSSAI কি হয় ফুড ছেফটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া ঠিক আছে CCI আছে কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া মনত ৰাখিব কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া ইয়াৰ কাম কি যাতে কম্পিটিটিভ প্ৰাইচিং থাকে আমাৰ মাৰ্কেটত কোনোবা এটা তাৰপিছত আমাৰ কিবা এটা বস্তুৰ কোৱালিটিৰ কাৰণে কি আছে BIS ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড এনভাইৰনমেণ্টৰ কাৰণে কি আছে CPCB কি আছে চেণ্ট্ৰেল পলিউশ্যন CPCB চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড ঠিক আছে ড্ৰাগছৰ কাৰণে কি আছে CDSCO মানে চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন ঠিক আছে চাওক এতিয়া আপোনালোকক মই এটা অৰ্গেনাইজেশ্যন দি দিছো আপোনালোকে কি কৰিব জানে গোটেইখিনি চেক্টৰ ৱাইজ দিলো ন গোটেইখিনিৰ কেতিয়া ষ্টাৰ্ট হৈছিলে কি বডি হয় ষ্টেচুটৰী হয় নে নন ষ্টেচুটৰী হয় নে কনষ্টিটিউচনেলটো নহয়ে বাৰু ষ্টেচুটৰী নে নন ষ্টেচুটৰী নে গোটেইখিনি আপোনালোকৰ যাতে নোটবুকত থাকে সেইটো মই আপোনালোকক পৰা আশা কৰিলো মই আপোনালোকক কৈ দিব পাৰো কিন্তু নিজে অলপমান কষ্ট কৰি পেলাই ৰিচাৰ্চ কৰক মনত থাকিব ঠিক আছে আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পালে APSC প্ৰিলিমছ 5 জুলাইত হ'ব বুলি টেন্টেটিভ ডেট দিছে যিমান পাৰে PYQ চাওক কাৰণ PYQ আপোনাক আল্টিমেটলি হেল্প কৰিব এটা এক্সামৰ ক্ৰেক কৰাৰ কাৰণে কাৰণ PYQ থ্ৰু দি আমি গম পাম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আজিৰ ভাল পালে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ